আজিকালি অসমৰ য'তে ত'তে লটাৰী টিকেটৰ কিবা সহজলভ্য হৈ পৰিছে। ময়ো এই জয়িগোপাৰে বাসিন্দা। ইয়াতে মই আজি চাউল ল'ব আহিছিলোঁ, অৰ্থাৎ কণ্ট্ৰলৰ চাউল ল'ব আহিছিলোঁ। কিন্তু ইয়াতে আহি দেখিলোঁ এটা কাউণ্টাৰ দেখিছোঁ, লটাৰী টিকেটৰ কাউণ্টাৰ। আৰু দেখিলোঁ প্ৰায় মোবাইলত দেখিয়ে থাকোঁ যে আজিকালি য'তে ত'তে এনেকৈ লটাৰী টিকেট বহুত ওলাইছে। একে বাছ, আল্ট্ৰা বাছ, মহিন্দ্ৰা, তাৰপিছত বহুত কেইটা আছে। আৰু 100 টকাত মাত্ৰ ইমানবোৰ মানে দামী দামী বস্তু দেখি লোকটো নিশ্চয় লাগিব। আৰু মই ভাবিলোঁ ইয়ালৈকে আহিলোঁ যেতিয়া ইয়াতে এখন টিকটো লৈ যাওঁ, কিজানি মোৰো কপালটো খুলি যায়, নে কি কয়? তেন্তে বলকচোন এটা টিকেট লৈ চাওঁ। এয়া দেখিছে, এইটো হ'ল আমাৰ ইয়াৰ জয়িগোপাৰ কাউণ্টাৰ। আৰু এইটো হ'ল আমাৰ জয়িগোপাৰ মাৰ্কেট, যিটো নেকি আমি সকলোৱে জানো এইটো কয়লা মন্ডি বুলি। এই যিটো কাউণ্টাৰটো, এইটো কাউণ্টাৰ বৰ্তমান আমাৰ ইয়াতে পেট্ৰল পাম্প আছে, এই পেট্ৰল পাম্পৰ সন্মুখতে আছে। আৰু ইয়াতে দেখিছোঁ এই উপহাৰ কুপনৰ এটা কাউণ্টাৰ আছে। ইয়াতে কি কি আছে বিশেষ? ঠিকে আছে। এটা কথা চিন্তা কৰিছোঁ, ইয়াতে যিমানবোৰ এই চব গাড়ীয়ে দেখিছোঁ, কিন্তু মোৰ চিন্তা হ'ল মই গাড়ী লৈ কি কৰিম, কাৰণ মোৰতো ড্ৰাইভিং লাইচেন্সেই নাই। এই পালি দেখোন মই আকৌ এজন ড্ৰাইভাৰ পুহিব লাগিব। ডাঙৰ কথা হৈ গ'ল দেখোন। অৱশ্যে পাম নাপাম এইটো পিছৰ কথা। তেন্তে আজি এটা টিকেট লৈয়ে লওঁ, নে কি কয়? ইয়াতে টিকেট কিমানৰ পৰা আৰম্ভ? সৰ্বমুঠ টিকেট কিমান আছে? 2.5 লাখ। অ' গড, 2.5 লাখ। আৰু টিকেটৰ মূল্য? টিকেটৰ মূল্য 100 টকা। যি নহওক, 100 টকাত আপুনি আল্ট্ৰা বাছ, মহিন্দ্ৰা থাৰ, বহুত বাইক। মোৰ অৱশ্যে হেৰি নাই, লাইচেন্স নাই। যি নহওক, ড্ৰাইভাৰ এজন ৰাখি দিম দে, হয় না? ড্ৰাইভাৰ এজন ৰাখি লওঁ। আপুনি লৈছেনে টিকেট? ঠিক আছে, মই এখন লওঁ হা। বাৰু যিকোনো এখন টিকেট দিয়কচোন, দিয়ক। ধৰি লওক এইটো ৰ'ব, এইটো ফাৰ্ষ্ট চিৰিজৰ নহয়, 1 নম্বৰ। মাজৰ চিৰিজৰ এটা দিচোন। এইটো 2 ৰ'ব, কোনটো মানে চিৰিয়েল নাম্বাৰ দি দিব। এই যে সিরিয়াল নাম্বার আছে, যে সিরিয়াল নাম্বার না লাগে মোক। আচ্ছা আচ্ছা, ডাবল কন্ট্যাক্ট লাগে। হ্যাঁ, ডাবল ডিজিট না লাগে। এটা সিঙ্গেল আছে, সিরিয়াল সব এটা দিলে হল, মুঠৰ ডাবল ডিজিট না লাগে। ডাবল না লাগে, এনেকা ডাবল না লাগে। ডাবল না লাগে। ডাবল হলে মারি থাকে না। চাই আছে ইয়াৰ পৰা লাস্ট ইয়েস ডাবলে আছে। ডাবলে আছে না? 26 ডাবল ডাবল এটাতে এটা কি আছে? এটাতে দিয়ক দিয়ক, এটা দি দিয়ক। এটা টু মাজত এটো ডাবল নহয়, এটো বাৰু দিয়কচোন, এটো দিয়ক। এটা আপনার মোবাইল নাম্বারটা বলুন। মোৰ মোবাইল নাম্বাৰটো 989544 আর 5 দিন আছে 93 মই আজি এখন টিকেট ল'ম বুলি ভাবিছিলোঁ, যেতিয়া লৈয়ে পেলাওঁ। চাওঁ, মানুহটো বহুত সপোন দেখে, ময়ো এটা সপোন দেখি চাওঁ। বাছ পাম নে নাপাম। বাছ নাপালেও অন্য যিকোনো এখন বাইক পালেই হ'ব। মোৰ যদিও ড্ৰাইভিং লাইচেন্স নাই, তথাপি এজন ড্ৰাইভাৰ ৰাখিব লাগিব, নে কি কয়? টিকেট তেন্তে এখন টিকেট ল'লোঁ 100 টকাৰে। কি পাম আৰু এখন বাইক হ'লেও হ'ব। মোৰ কণ্ট্ৰলৰ চাউল ল'ব আহোঁতে চাইকেল লৈ আহিব লাগে, এখন বাইক হ'লেও হ'ব। আকৌ বাইক ল'লে আকৌ দিগদাৰ নহয়, হেলমেট ল'ব লাগিব, ড্ৰাইভাৰ ল'ব লাগিব, লাইচেন্স বনাওঁতে 12 বাজি যাব। যি নহওক, থেংক ইউ। মই লাইচেন্সৰ পিছত চিন্তা কৰিম, কিবা এখন পালে হ'ব আগত।
কাউণ্টাৰৰ পৰা মোক এটা কথা জনাইছে যে এওঁলোকে এটা ফেচিলিটি আছে, মানে অনলাইনত যদি আপুনি টিকেট ল'ব বিচাৰে অনলাইনৰ পৰাও ল'ব পাৰিব। এই ইয়াতে দেখিছে নহয়, মই দেখুৱাই দিছোঁ, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰকেইটাত যোগাযোগ কৰি আপুনি যোগাযোগ কৰি ল'ব পাৰিব। অনলাইনতো পাব এই টিকেটসমূহ। তেন্তে এয়া আমাৰ স্থানীয় খেল, অৰ্থাৎ আমাৰ ঘৰৰ কাষৰে খেল। মই আৰু কাউণ্টাৰৰ পৰা জনাইছে যে এইটো কমপ্লিটলি লাইভ শ্ব' হ'ব বুলি কৈছে। সঁচাকৈ ভাল লাগিছে। এখন টিকেট লৈছোঁ, আপুনিও যদি পাৰে এখন টিকেট লৈ থওক, কাৰণ য'তে ত'তে আপুনি বহুত টকা খৰচ কৰে। 100 টকাৰে এটা টিকেট কাটি থোৱাটো ডাঙৰ কথা নহয়, কাটি থ'ব পাৰে, কিন্তু মই নকওঁ যে কাটিবই লাগিব। তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ।